নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টিকাছন জুনিয়ৰ চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছে যে FCI অৰ্থাৎ ভাৰতীয় যিটো ফুড বিভাগ হয়, ফুড বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকে প্ৰায় 33,566টাতকৈ অধিক পদ মুকলি কৰি দিছে। এই পদসমূহত আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে 71,000 টকা কিন্তু আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াত আপোনালোকৰ বয়স, আবেদন কেনেকৈ কৰিব, সম্পূৰ্ণ তথ্য কিন্তু আজি ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব আৰু যোগ্যতা আপোনালোকে 12 পাছ, গ্ৰেজুৱেট বা 10 পাছ কৰিলে কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়োঁ। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে FCI ৰিকুৱাৰমেণ্ট 2024। ইয়াত কিন্তু নটিফিকেশ্যনটো অলৰেডি আউট হৈছে। তো ইয়াত দেখা পাইছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া FCI উইল ৰিলিজ দ্য FCI ৰিকুৱাৰমেণ্ট 2024 নটিফিকেশ্যন PDF ফৰ কেটেগৰিজ 1 to 3 and 4। চাৰিটা কেটেগৰীত কিন্তু এই পদসমূহ মুকলি কৰি দিয়া হৈছে। তো আপোনালোকে ইয়াতে গম পাই যাব। FCI ৰিকুৱাৰমেণ্ট 2024 ইয়াতে আপোনালোকে টেবুলটো চাইছে। টেবুলত আপোনালোকে কিন্তু কিমানটা পষ্ট মুকলি হৈছে ইয়াতে চাব পাৰিছে আপোনালোকে। ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যন যিটো নেম হয় ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া FCI। চ' পোষ্ট আপুনি কেটেগৰী 4টা আৰু ভেকেঞ্চি আপোনাৰ 33,566টা ভেকেঞ্চি, আৰু এই ভেকেঞ্চিসমূহ দুটা কেটেগৰী জাষ্ট মুকলি কৰি দিয়া হৈছে। এইটো 2 আৰু 3 কেটেগৰী, অৰ্থাৎ ইয়াতে 2, 3 এই দুটা কেটেগৰীত কিন্তু আপোনালোকৰ পদকেইটা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে এপ্লিকেশ্যন মোডটো হ'ব আপোনাৰ অনলাইন যোগে আবেদন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ডেট যিটো হয় এইটো টু বি নটিফাইড। তো এতিয়া কিন্তু ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ অনলাইন কৰিব পৰা যিটো ডেট এতিয়া ফাইনেল হোৱা নাই। তো আপোনালোকক ইতিমধ্যে চাগে ফাইনেল হৈ যাব। তো যেতিয়া ফাইনেল হয় মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে যদি আপোনালোকে চেলাৰীটো চাওক, 71,000 টকা কিন্তু আপুনি চেলাৰী লাভ কৰিব। জব লোকেশ্যনটো আপুনি এক্ৰছ ইণ্ডিয়া, তো গোটেই অল অভাৰ ইণ্ডিয়াত কিন্তু এই চাকৰিসমূহ প্ৰযোজ্য হয়। তো আপোনালোকে এই চাকৰিসমূহৰ বাবে আবেদনসমূহ কৰি ল'ব পাৰিব। তো ইয়াতে আপুনি দেখাইছে FCI ৰিকুৱাৰমেণ্ট 2024 ইম্পৰ্টেণ্ট ডেট যিটো হয়, FCI ৰিকুৱাৰমেণ্ট যিটো আপোনালোকৰ এক্সাম হ'ব, এক্সামটো হ'ব আপোনালোকৰ 2025 চনৰ জানুৱাৰী মাহত কিন্তু এই এক্সামসমূহ হৈ যাব। ইয়াত আপোনাক দেখা পাইছে। তো আৰু বাকী যিবোৰ আপোনালোকৰ অনলাইনৰ ডেটসমূহ এতিয়া মুকলি কৰা নাই। তো যেতিয়াই মুকলি কৰিব মই ভিডিঅ'ৰ জগতে জনাই দিম। আপোনালোকে ইয়াতে কেটেগৰিজ ৱাইজ যিটো ভেকেঞ্চি হয় ইয়াত দেখা পাইছে। কেটেগৰী 2ত আপোনালোকে 6,221টা পদ মুকলি কৰি দিয়া হৈছে। কেটেগৰী 3 যিটো হয় এইটোত আপোনালোকে 27,345টা পদ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপুনি দেখা পাইছে 33,566টা কিন্তু টোটেল ভেকেঞ্চি ইয়াতে ওলাইছে। তো আপোনালোকে আশা কৰিব আবেদন কৰি ল'ব পাৰিব। FCI ৰিকুৱাৰমেণ্ট 2024 এপ্লিকেশ্যন যিটো ফিজ হয়, ফিজটো আপোনালোকে ইয়াত দেখা পাইছে। UR OBC EWSৰ কাৰণে কিন্তু 800 টকা আপোনালোকে কিন্তু ফিজটো দিব লাগিব, আৰু SC ST PWD আৰু ফিমেলসকলে এটকা দিব নালাগে। ইয়াতে সম্পূৰ্ণ ফ্ৰীত কিন্তু আবেদনসমূহ কৰিব পাৰিব। ইয়াতে কিন্তু আপোনালোক দেখা পাইছে FCI ৰিকুৱাৰমেণ্ট যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয়, ইয়াতে শিক্ষাগত অৰ্হতা কিমান লাগিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে FCI এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপুনি চাই, পোষ্ট আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে মেনেজাৰ যিটো হয় জেনেৰেল মেনেজাৰ, ইয়াতে আপুনি কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ডিগ্ৰী অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটিত মিনিমাম 60% আপোনালোকে থাকিব লাগিব, আৰু লগতে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব 60% সৈতে। তাৰপিছত যদি আপোনালোকে চাওক মেনেজাৰ ডিপত, তো ইয়াতে আপোনালোকে এইটো ছেম আপোনাৰ কি হয় গ্ৰেজুৱেট ডিগ্ৰী অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম এইটো 60% ছেম হয়। তো এই দুটা কিন্তু ছেম আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। মেনেজাৰ যিটো মুভমেণ্ট হয়, তো এইটো গোটেইকেইটা ছেম ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগে। তো আপোনালোকে এইসমূহ ইয়াতে চাব পাৰিছে। তো আপোনালোকে যদি ইচ্ছুক হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে এই যিটো পেজ মই দেখুৱাই আছোঁ, এই পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আহি আপোনালোকে ইয়াতে নিজে চাব পাৰিব গোটেইখিনি তথ্য। তো মই লিংকটো দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপডেটসমূহৰ বিষয়ে গম পায়। ধন্যবাদ।